এই মুহূৰ্তত জনাই আছো বিগ ব্ৰেকিং নগাঁৱৰ সামগ্ৰীৰ বৰ্মাটো পথ নিৰ্মাণক কেন্দ্ৰ কৰি উত্তাল প্ৰতিবাদ নগৰ বৰ্মা শিৱস্থান সংযোগী লোক নিৰ্মাণ বিভাগৰ পথৰ পুনৰ মেৰামতিৰ নামত ঠিকাদাৰ মুজামিল হকে ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে নিৰ্মাণৰ পাছতেই চপৰাচপৰি এৰাইছে ব্লেক টপিং ক্ষুদ্ৰ শতাধিক ৰাইজে পথ নিৰ্মাণত সংঘটিত দুৰ্নীতিৰ বাবে ক্ষোভ উজৰি প্ৰতিবাদ সাব্যস্ত কৰিলে বিভাগে কৰ্তৃপক্ষক অভিযোগ কৰাৰ লগতে চৰকাৰৰ হস্তক্ষেপৰ দাবী স্থানীয় ৰাইজৰ নগৰ পৰা বিভূতি পৰাৰ ৰিপৰ্ট ইজ 24/7 पूरा मोबिल सब पानी और पूरा मोबिल पानी डाली আছে আলকাতা নাই পাথর খালি ডাইরেক্ট এনেকে ঢালাই মেচিন দি পিনে মারি দিছে আধা ঘন্টা হোৱা নাই এইটো ৰাস্তা আপুনি আগত বলক য'ত কাম চলি আছে তাতো আপুনি কক এইটো কি কক এইটো ৰাস্তা হল নেকি আপোনালোকে নিজে ককচোন ৰাস্তা হল আছে তলত আপুনি একটিভ আছে নেকি কক এইবোৰ চাওক এইটো চাওকচোন ইয়াত আপুনি চাওক আলকতৰা ক'ত দিছে আৰু জাবৰ টাবৰ যি আছে চব দি আছে আৰু এইটো বাৰিষা বতৰত পকা ৰাস্তা কাম কৰে এইটো ৰাস্তা কোনে এনেকে ৰিপেয়াৰিং কৰিছে কোন ঠিকাদাৰ কন্ট্ৰাক্টৰ এইজন কন্ট্ৰাক্টৰ ইয়াত আছে কোনজন এয়া কাম 2 মাহ আগত ৰিপেয়াৰিং কৰা ডিসেম্বৰ জানুৱাৰী ৰিপেয়াৰিং কৰিছে এই মালটো চাওক উঠি গ'ল এইফালে সাইডত আহি গ'ল বাতাহৰ লগত চাইছে এইটো আপোনাৰ ডিসেম্বৰ জানুৱাৰীত কৰা ৰিপেয়াৰিং আকৌ ৰিপেয়াৰিং কৰিব আহিছে এনেকুৱা গাফিলতি কাম এটা গাড়ী চলিলে উঠি যায় নেকি এ অটোমেটিক উঠি যায় আপোনাৰ গাড়ী চলিব নালাগে খুচকাইলে হল মানুহ খুচকাইলেৰ লগত উঠি যায় এইটো স্যান্ডেলৰ লগত উঠি যায় খুচকাইলে হল এক্সেল তেল নহয় জলা মোবিল এই গাড়ী পৰা যা পুৰি থাকে মোবিল বিলাক চেঞ্জ এক্সচেঞ্জ মোবিল এইটো মোবিল আৰু পানী এইটো চাওক মোবিল আৰু পানী এ অলপ আগত মাৰিছে আৰু এইটো চাওক এই মালটো যে মাৰিছে আপুনি চাওক এই মালটো কিমান সময় থাকিব ইয়াত কলংগৰ পৰা পানী উঠাই মানে এই বেহেৰা হল কি অৱস্থা চাওক এজন ক'ব লাগে অলপ চাবা কৰা নাই এইটো চাওক এ বাৰিষা কালত আপোনাৰ পকা কাম কৰা মই ফাৰ্ষ্টত চাইছো আজি আচ্ছা মিক্সাৰ মেচিন আর কি কলমলে এজন এই গিলটি ডাকা করে মানি কলংগৰ ওই কোনারে এইটো মেচিনটো হল আপোনাৰ এইটো মেচিনটো হল যিটো আপোনাৰ ঢালাই মেচিন এই ধৰক ঘৰত ছাদ ধাৰিলে কিবা কৰিলে এইটো ঢালাই যিটো বনায় এইটো মেচিনত আপোনাৰ জুইৰ হেৰি ক'ত আছে চাওক ইয়াতে জুই দি পেলাই গৰম কৰিব পৰা কোনোবা ফেচিলিটি ইয়াত আছে নেকি নাই যদি নাই এইটো মেচিনত আপোনাৰ প্ৰথমবাৰ দেখিলোঁ যে ইয়াতে আপোনাৰ এই ৰাস্তাৰ কাম কৰিবলৈ যিটো হেৰি মিলাই ইয়াতে জুইত ক'ত দিয়ে জুইত নাই আপুনি চাওক মাল ভালকৈ মিলাই নাই কলংগৰ পানী উঠা এইখন আপোনাৰ সামগুৰি বৰ্মাবিল গাঁও এই ৰাস্তাটো হৈছে আপোনাৰ বৰ্মাৰ পৰা শিৱস্থান যোৱাৰ ৰাস্তা ইয়াতে আপোনাৰ 6-7 কিলোমিটাৰ ৰাস্তাটো আছে আপোনাৰ 1.5-2 বছৰ হৈছে ৰাস্তাটো বনোৱাত আপোনাৰ 1.5-2 বছৰত দুবাৰকে ৰিপেয়াৰিং কৰিলে ৰাস্তাটো ডিসেম্বৰত এবাৰ কৰিলে আকৌ আপোনাৰ এই মাৰ্চত আকৌ এবাৰ কৰিব লগা হৈছে তথাপিও ৰাস্তাটো দুদিন পিছে বেয়া হৈ থাকে ঠিকাদাৰে মানে ময়মতালি হিচাপে কাম কৰি আছে মানে দুৰ্নীতি কৰি আপোনাৰ ৰাস্তাৰ পইচা ৰাস্তাতে খৰচ কৰা নাই ইহঁতে তেলৰ জেগাত আপোনাৰ পুৰা মোবিলটো আপোনাৰ ব্যৱহাৰ কৰিছে গাড়ী পুৰা মোবিলটো ব্যৱহাৰ কৰিছে এই কাৰণে আমি ৰাইজে আজি গোট খালো প্ৰতিবাদ কৰিলো ৰাস্তাটো আজি বন্ধ কৰিছো যেতিয়ালৈকে ৰাস্তাটো ভালমতে কাম নহয় কিমান দিনলৈকে ৰাস্তাটো বন্ধ থাকিব ব্লেক টেপিং বিলাক যে উঠি গৈছে আপুনি নিজে চাই লওক ৰাস্তাটো একটা যতে ৰিপেয়াৰিং কৰিছে ততে উঠি গৈছে খোজকাঢ়িলে উঠি যায় এটা আপোনাৰ বৰ্মাবিল সামগুৰি বৰ্মাবিল কোন ৰাস্তা আছে গাফিলতি কৰিছে এইটো আপোনাৰ বৰ্মা পৰা শিৱস্থান যোৱা যিটো ৰাস্তা আছে কেই কিলোমিটাৰ মান হ'ব পথটো আপোনাৰ 6-7 কিলোমিটাৰ হ'ব এইটো পথটো মেৰামতি কৰিবলৈ এইটো ৰিপেয়াৰিং কৰি আছে এইটো আপোনাৰ জানুৱাৰী মাহত এবাৰ ৰিপেয়াৰিং কৰিছে ডিসেম্বৰ জানুৱাৰী মাহত আজি 3 মাহ হৈছে চাগে আপুনি চাওক ৰিপেয়াৰিং কৰিছে পাথৰবিলাক অটোমেটিক উঠি গৈছে আকৌ আজি চাইছো আমি বৰ্মাত আহিছো আহি পিনে চাইছো ৰাতিপুৱা এই বৰষুণত সিহঁতে কাম কৰি আছে কাম কৰাৰ পিছত চাওক এই ৰাস্তা পাথৰবিলাক
ৰাস্তাৰ পাথৰবিলাক চাইছো, হাতেৰে ধৰি পিনে চাইছো, এই ঠাণ্ডা পাথৰ দি থৈ দিছে, তেলবিলাক গৰম কৰা নাই, নাই আঠা নাই, একো নাই। এইটো চাওক আমাৰ হাতৰ ফালে চাই। আৰু আপোনাৰ এই আমাৰ বিল্ডিঙত যিটো ঢালাই কাম কৰে মেচিনটো, মিক্সাৰ মেচিন, এইটো দি পিনে আপোনাৰ ৰাস্তাৰ এৰি পাথৰ মিলাই আছে। এনেকুৱা গাফিলতি কাম আমি এই 2 দিন 3 মাহ 4 মাহ গ'লে ৰাস্তাটো বেয়া হৈ যায়। আমি বৰ্মাৰ পৰা ঘৰলৈকে যাব নোৱাৰো, আৰু দূৰৰ পৰা মানুহ আহি পিনে চাব যে চামগুৰি সমষ্টিৰ ৰাস্তা বেয়া। কিয়? চৰকাৰে পইচা দিছে ভালকে বনাবৰ কাৰণে, এইখিনি কেলে গাফিলতি কৰি আছে? আমিতো কামৰ পৰা পইচা নালাগে, আমি কামটো ভালকে কৰি দিয়ক, ৰাইজৰ অহা যোৱা সুবিধা হ'ব, আমাৰ এইখিনি লাগে। আজি আপুনি চাওক, গোটেই ৰাইজে প্ৰতিবাদ কৰিছে, এয়া কামটো বন্ধ দিছে, যে কামটো মুঠতে ভাল হ'ব লাগে। কাম বন্ধ মানে কি? মুঠতে ভালকে কৰা, আমাৰ কোনো ইয়াত আপত্তি নাই। তোমালোকে কাম কৰি আছা, ভাল কথা, ৰাস্তাৰ কাম কৰা, ভালকে কৰা। হয়, নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ জনাইছো যে এনেকুৱা দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ যিবিলাক আছে সেইবিলাকক লাইচেন্স কেঞ্চেল কৰি দিব লাগে, আৰু এইবিলাকক কাম দিব নালাগে। ঠিকাদাৰৰ নাম মুজাম্মিল হক, হয়, সোণাৰবেলি। হয়, আপোনাৰ ৰাস্তাটো বনাইছে 1.5-2 বছৰ হৈছে, 1.5-2 বছৰতে ৰাস্তা ৰিপেয়াৰিং দুবাৰ কৰিব লগা হৈছে। ৰাস্তাটো কেনেকুৱা কৰিছে আপুনি চাওক। আৰু ৰাস্তাৰ আপুনি এনেকুৱা ভালকে ৰাস্তাটো বনালে 5 বছৰত ধৰিবই নালাগে, আৰু সিহঁতৰ 1.5 বছৰ 2 বছৰতে দুবাৰ ৰিপেয়াৰিং কৰিব লাগে। ৰাস্তাটো কণ্ডিশ্যনটো কেনেকুৱা হৈছে? এনেকুৱা ঠিকাদাৰ বেন কৰি দিব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটোৱে আহ্বান, আপোনালোকে ভালকে ঠিকাদাৰ যিবিলাক ভাল আছে সেইবিলাকৰ লাইচেন্স দিয়ক, আৰু যিবিলাক দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ আছে সেইবিলাকৰ লাইচেন্স কেঞ্চেল কৰক।